ইয়াত মানুহ ঢুকাইছে নেকি? ইয়াত আমাৰ বুঢ়াচাপৰিৰ এজন নেপালী মানুহ, তেখেতৰ নাম হৈছে সিংহবীৰ চেত্ৰী। এনে তেখেতক ডাক নাম মানুহে মাতে হেৰি ডুকুল বুলি, কিন্তু মানুহজনৰ ডাক নাম হৈছে ডুকুল। তেখেতে চব্জি বেপাৰ কৰে। কালিও তেওঁ বেপাৰত গৈছিল তেজপুৰৰ পৰা আহোঁতে তেখেতৰ সন্ধিয়া হ'ল। আমি সন্ধিয়া লাওখা বজাৰৰ পৰা আহোঁতে তেখেতক পাইছোঁ এই আমাৰ মাথাবাৰীত। পোৱাৰ পিছত তেখেত আহি আছে, আমিও আহিছোঁ। কিন্তু তেখেতে যে কেতিয়া পাৰ হৈ গৈছে বা পাৰ হৈ যাবলৈ ধৰোঁতে ইয়াত আমাৰ মাইকী মানুহ কেইজনে দেখিছে আমাৰ এই মাথাবাৰীলৈকে অহা, কিন্তু পাৰ হৈ যোৱাটো দেখা নাই। কেতিয়া সি পাৰ হৈ গৈ পেলাই পানীত পৰি পেলাই তেখেতৰ মৃত্যু হ'ল। পানীৰ খুঁটে আনি ইয়াত থৈছে। তেতিয়া পানীৰ ধাৰে বহুত পানীটো এতিয়া বেছি হৈ গ'ল। পানীয়ে উঠাই আনি এতিয়া ইয়াত এটা মধুৰাম গছ আছে, এই গছত মানে লাগি আছে। মানুহজনৰ বয়স কিমান হ'ব? 60 মান হ'ব। আপোনালোকৰ বেলেগ কিবা সন্দেহ হৈছে নেকি? বেলেগ কিবা সন্দেহ নাই, এইটো পানীত পৰি হ'ল। এইটো